মৈৰাবাৰীৰ এখন চৰকাৰী বিদ্যালয়ৰ পৰিৱেশ এয়া। মৌলবী চুবুৰী নতুন প্ৰাথমিক বিদ্যালয়ত মাত্ৰ 2জন শিক্ষকে পাঠদান কৰায় বিদ্যালয়খনত। মুছলিম বসতি প্ৰধান অঞ্চলবোৰত অৱস্থিত বিদ্যালয়সমূহত সাধাৰণতে দেখা পোৱা নাযায় এনেধৰণৰ শৈক্ষিক পৰিৱেশ। বিদ্যালয়খনৰ প্ৰধান শিক্ষক ৰবীন ডেকা আৰু সহকাৰী শিক্ষক পলাশমণি গগৈয়ে বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰমৰ শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীক দিছে ৰাভা সংগীত, জ্যোতি সংগীত, বৰগীত আদিৰ শিক্ষা। মৰিগাঁও জিলাৰ লাহৰীঘাট শিক্ষাখণ্ডৰ অন্তৰ্গত মৌলবী চুবুৰী নতুন প্ৰাথমিক বিদ্যালয়ত মাত্ৰ 2জন শিক্ষকে পাঠদান কৰোৱাৰ উপৰিও বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ উন্নত কৰাৰ বাবে শিক্ষক 2জনে গ্ৰহণ কৰিছে কেইবাটাও ব্যতিক্ৰমী পন্থা। বিদ্যালয়খনৰ এনে পৰিৱেশৰ বাবে অঞ্চলটোৰ স্থানীয় অভিভাৱক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে বিদ্যালয়ৰ শিক্ষক দুগৰাকীক। যিখিনি কৰণীয় সেই কৰণীয়খিনিয়ে আমি কৈছোঁ। তাতকৈ বেলেগ ব্যতিক্ৰম বুলি মই ক'বলৈ নাযাওঁ। হ'লেও আমি অলপ অলপ ল'ৰা ছোৱালীক গীত মাতৰ পৰা আদি কৰি বাকী বস্তুবিলাক কৈছোঁ আৰু যিখিনি স্কুলত কৰিবলগীয়া থাকিবলগীয়া বস্তু সেইখিনি আমি কৈছোঁ। কি কয় স্কুলত ধুনীয়াকৈ আমি বাগিচা এখন বনাইছোঁ। আমাৰ বিদ্যালয়ত মানে কি কয় বেৰবিলাকত আমি আখৰ লিখাইছোঁ, ছবি অঁকাইছোঁ, তেনেকুৱা ধৰণৰ কৰিছোঁ। ল'ৰা ছোৱালীবিলাকক যিমানখিনি পাৰোঁ আমি গীত নৃত্য এইখিনি অলপ শিকাইছোঁ। মানে জয়ফল মানে লাৰ্ণিং মানে কৰিবলৈ আমি চেষ্টা কৰিছোঁ। আমাৰ ল'ৰা ছোৱালী আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে জ্যোতি সংগীত, ৰাভা সংগীত, ভূপেন্দ্ৰ সংগীতকে আদি কৰি জিকিৰ আৰু উল্লেখনীয় যে আমাৰ মহাপুৰুষ গুৰুজনাৰ বৰগীতো আমাৰ ল'ৰা ছোৱালীয়ে গাবলৈ পাৰে। ল'ৰা ছোৱালীক আপুনি পাঠৰ মাজতে ৰাখিলেই নহ'ব, প্ৰেক্টিকেলি অলপ নলেজ দিব লাগে। আপুনি মুখতে বা কিবা দেখা থাকিলে পাঠত থাকিলে পাহৰি যাব পাৰে। গতিকে আমি ভাবোঁ যদি সংৰক্ষণ কৰা যায়, প্ৰেক্টিকেলি যদি সিহঁতে দেখে তেতিয়াহ'লে মনত থাকিব আৰু কেতিয়াও নাপাহৰে। সেইবাবেই মানে আমি এইখিনি আজিকালি মানে কি হৈছে বস্তুবিলাক সেই বস্তুবিলাক হেৰাই যাব গৈছে অসমীয়া সমাজৰ পৰা আজি প্ৰায় মানে লুপ্ত পায় অৱস্থাত। গতিকে আমি ভাবিছোঁ সংৰক্ষণ কৰিলে বস্তুটো ৰৈ যাব আৰু ল'ৰা ছোৱালীক শিকাত সুবিধা হ'ব। আমাৰ অসমীয়া থলুৱা সংস্কৃতি যে কৃষি সঁজুলি বা মাছ মৰা সঁজুলি গোটেইখিনি আছে আৰু শিপিনী কাৰ্যৰ কাৰণে যি লাগে আমি যিমানখিনি পাৰোঁ। তাঁতশাল আছে, তাৰপিছত আপোনাৰ কৃষি সঁজুলি যি লাগে নাঙল, যুঁৱলি, আপোনাৰ ডলিমাৰ, ডুলি এইখিনি আছে। তেনেকৈ আমাৰ বিহুৰ কাৰণে ঢোল, খোল, তাল, পেঁপা, গগনা যিমানখিনি পাৰোঁ আমি মানে চেষ্টা কৰিছোঁ। মৈৰাবাৰীৰ পৰা বাৰিদা খাতুনৰ ৰিপৰ্ট, নিউজ 24 এনি।